মানস আপোনাকো সুপ্ৰভাত জনাইছোঁ প্ৰথমে আৰু আজি যিহেতু সকলো এটা উৎকণ্ঠাৰ দিন গতিকে নিৰ্বাচনী ফলাফল ঘোষণা হ'ব 8 বজাৰ লগে লগেই 30,000 যি ইভিএম আছে সেই ইভিএমসমূহ খুলিব প্ৰথমতে পোষ্টেল বেলট খোলা হ'ব আৰু তাৰ পাছতেই পৰৱৰ্তী সময়ত ইভিএমসমূহ খুলিব আৰু দুপৰীয়া 12 বজাৰ পৰা 1 বজাৰ ভিতৰত অসমত পৰৱৰ্তী চৰকাৰ কোনে গঠন কৰিব তাৰ এটা চমু আভাস ইতিমধ্যে অসমবাসীয়ে পাই যাব বা ফলাফল ইয়াৰ কিছু তেওঁলোকে ইয়াৰ উত্তৰ পাব কিন্তু মূল কথাটো হৈছে যে আপুনি ইতিমধ্যে কৈছে যে বিজেপি ইতিমধ্যে কনফিডেন্ট বিজেপি চৰকাৰ গঠন কৰিব ইতিমধ্যে কালিৰ দিনটোৰ পৰাই বিজেপিৰ যিটো ৰাজ্যিক মুখ্য কাৰ্যালয় আছে তাৰ পৰা অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছে তেওঁলোকে বিভিন্ন বেনাৰ পোষ্টাৰ হোৰ্ডিং এইসমূহ লগাই দিছে কিন্তু মই যদি দেখুৱাওঁ ৰাজীৱ ভৱনত তেনেকুৱা কোনো ধৰণৰ ইয়াত যিটো তেওঁলোকে দলীয় কাৰ্যালয়ৰ পৰা যিটো বাৰ্তা দিব বিচাৰিছে তেনেকুৱা ধৰণৰ কোনো বাৰ্তা এই মুহূৰ্তত আচলতে ৰাজীৱ ভৱনৰ তৰফৰ পৰা দিব বিচৰা নাই আৰু কালি যিহেতু ইয়াত আমি দেখিছিলোঁ যে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক তথা AICCৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙো যেতিয়া আহিছিলে বা ইয়াৰ যিসকল বিষয়ববীয়া আছে সাংগঠনিকভাৱে কিয় নাই ৰাজু তেওঁলোকৰ প্ৰস্তুতি কিয় নাই কোন ধৰণৰ তেওঁলোকে দাবী কৰিছে যে তেওঁলোকে 60ৰ পৰা 70ৰ পৰা 80খন আসন লৈ তেওঁলোকে চৰকাৰ গঠন কৰিব কোনো ধৰণৰ প্ৰস্তুতি বা কোনো ধৰণৰ উৎসাহ বেলুন এটাও কিয় নাই সেইটোৱে কৈছোঁ যে আমি কালি যেতিয়া সেই প্ৰশ্নটো সুধিছিলোঁ তেওঁলোকে এক্সিট পলক নস্যাৎ কৰিছে লগতে কৈছে যে তেওঁলোকে 70ৰ পৰা 75খন আসন লাভ কৰি তেওঁলোকে চৰকাৰ গঠন কৰিব কিন্তু মানস মূল প্ৰশ্নটো হৈছে এই মুহূৰ্তত মই দুটা কথা ক'ব বিচাৰিছোঁ যে তেওঁলোকে যিটো কনফিডেন্ট দেখুৱাইছে তেওঁলোকে যিটো এক্সিট পল নস্যাৎ কৰিছে এই বিষয়টোক লৈ কিন্তু কেইটামান প্ৰশ্ন এই মুহূৰ্তত সকলোৰে মনত উদ্বিগ্ন হৈ আছে আজিৰ ডেটত যদিহে আপুনি চাই যে জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা জিকিবনে হাৰিব সেয়া একেমুখে ক'ব যে জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মা অপ্ৰতিৰোধ ঠিক একেধৰণে জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকা জিকিবনে হাৰিব সেই কথাটো কিন্তু অপ্ৰতিৰোধ কাৰণ জাগিৰোডত মন্ত্ৰী পীযুষ হাজৰিকা জিকিব ঠিক একেধৰণে নলবাৰীত জয়ন্ত মল্ল বৰুৱাও জিকিব কিন্তু বাকী আপুনি যদিহে চাই যে বিৰোধী ঐক্যৰ যি কেইগৰাকী তিনি গগৈয়ে হওক লাগিলে সেয়া জনেংটি কাঠাৰে হওক সেয়া লাগিলে CPIMৰ মনোৰঞ্জন তালুকদাৰে হওক যি 5গৰাকী সন্মুখত থকা নেতা বিৰোধী ঐক্যৰ সেই 5গৰাকী নেতা আপুনি যোনেই নহওক কিয় সেয়া লাগিলে গৌৰৱ গগৈয়ে হওক এই মুহূৰ্তত আপুনি একেমুখে যে গৌৰৱ গগৈ যোৰহাটত জিকিব সেই কথাটো কিন্তু ক'ব নোৱাৰে ঠিক একেধৰণে যদিহে আপুনি চাই শিৱসাগৰ সমষ্টিত অখিল গগৈ জিকিবনে হাৰিব সেই কথাটো এই মুহূৰ্তত একেমুখে ক'ব নোৱাৰি যে কুশল দৌৰে তাত কেনেকুৱা ধৰণৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে সেয়া উজনি অসমবাসীয়ে বা বিশেষকৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে জানে ঠিক একেধৰণে খুৱাং সমষ্টিৰ কথাও যদিহে আপুনি ক'বলৈ যায় আজিৰ দিনটোত এতিয়াই আপুনি একেমুখে কৈ দিব নোৱাৰে যে লুৰিণ গগৈয়ে তাত জয়ী হ'ব হয়তো সেই সমষ্টিটো চক্ৰধৰ গগৈয়ে লুৰিণজ্যোতি গগৈক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন কৰাইছে যাৰ কাৰণে আটাইকেইটা সমষ্টিয়ে হয়তো সকলোৱে 50-50 কোন জিকে কোন হাৰে সেই কথাটো একেমুখে ক'ব পৰা এটা অৱস্থাত নাই ঠিক একেধৰণে ৰঞ্জিত দাসৰ কথাটো যদিহে আপুনি চাই যে বিৰোধী ঐক্যৰ অন্য এগৰাকী শক্তিশালী প্ৰাৰ্থী CPIMৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰেও ভৱানীপুৰ সৰ্বুক সমষ্টিত একেমুখে জিকি যে আহিব পাৰিব সেই কথাটো ক'ব নোৱাৰে কাৰণ ৰঞ্জিত দাস জিকাৰে সম্ভাৱনা বেছি বুলি ইতিমধ্যে এক্সিট পলসমূহে প্ৰকাশ কৰিছে ডিফু সমষ্টিৰ যদিহে আপুনি প্ৰেক্ষাপটটো চাই যে জনেংটি কাঠাৰো যে আজিৰ দিনটোত জয়ী হৈ আহিব পাৰিব বুলি এক্সিট পলে কোনো ধৰণৰ তেনেকুৱা সমীক্ষা প্ৰকাশ কৰা নাই গতিকে মই এটা চিম্বলহে দেখুৱালোঁ যে বিৰোধী ঐক্যৰ যি 5গৰাকী নেতা আছে মূল নেতা মই প্ৰথম শাৰীত থকা যিকেইগৰাকী নেতা আছে সেইগৰাকী নেতাৰে এই মুহূৰ্তত বিজয় যে নিশ্চিত হৈছে তেনেকুৱা ধৰণৰ কোনো এটা ধাৰণা আপুনি এই মুহূৰ্তত কৰিব নোৱাৰে গতিকে তাৰ পাছতো তেওঁলোকৰ যিটো প্ৰত্যাহ্বান তেওঁলোকৰ যিটো একদম একেবাৰে তেওঁলোকে যেনেধৰণে একদম জিকি আহিম বুলি তেওঁলোকৰ যিটো কনফিডেন্ট এই কনফিডেন্টটো এতিয়া ইমানখিনিৰ পাছত আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীয়েও আনুষ্ঠানিকভাৱে ধ্ৰুৱক কোনো মন্তব্য কৰা নাই নিৰ্বাচনৰ পাছত না গৌৰৱ গগৈয়ে কৰিছে এতিয়া কালিৰ দিনটোত জিতেন্দ্ৰ সিঙে আপোনাক যিখিনি কথা কৈ থৈ গ'ল তাৰ পাছত দেৱব্ৰত শইকীয়া হওক বা গৌৰৱ গগৈ হওক তেওঁলোকৰ ফালৰ পৰা কিবা আনুষ্ঠানিকতা আছেনে সেই কথাটো এই মুহূৰ্তত এতিয়ালৈকে কোনো ধৰণৰ তেওঁলোকে আনুষ্ঠানিকতা প্ৰকাশ কৰা নাই কিন্তু আপুনি যদিহে চাই যে 2011 চনৰ নিৰ্বাচনৰ পাছৰ পৰাই যেতিয়াই নিৰ্বাচন সমাপ্ত হৈ যায় তেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কিমান আসন পাব কিমান ক'ত নাপাব এনেকুৱা ধৰণৰ প্ৰতিটো নিৰ্বাচনৰ পাছতেই কিন্তু কিছুমান সংবাদ মাধ্যমৰ আগত তথ্য দিয়ে আৰু সেইবোৰ পৰৱৰ্তী সময়ত আমি প্ৰায়খিনি মিলি থকা 90% আমি দেখোঁ নহয় তেনেকুৱা ধৰণৰ এটা প্ৰেক্ষাপট বা আমি পৰিস্থিতি দেখি আহিছোঁ ফলিওৱা দেখি আহিছোঁ কিন্তু শেহতীয়াকৈ 2026ৰ যিটো
নিৰ্বাচন হৈ গ'ল সেই নিৰ্বাচনটোৰ পাছত কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে তাৰ আগতে যিখিনি ক'লে কিন্তু নিৰ্বাচন শেষ হোৱাৰ পাছত ক'ত কিমান আসন পাব কোনটো সমষ্টিত কোন জিকিব এনেকুৱা ধৰণৰ কোনো এটা কিন্তু তথ্য বা আগতীয়াকৈ তেওঁ যিটো ভৱিষ্যতবাণী কৰে সেই ভৱিষ্যতবাণীটো কিন্তু বৰ্তমান সময়লৈকে কৰা দেখা নাই গতিকে হিমন্ত বিশ্ব শৰ্মা মৌন হৈ আছে কিন্তু তাৰ বিপৰীতে আপুনি যদিহে চাই বিৰোধী শিবিৰৰ প্ৰত্যেকগৰাকী নেতাই আপুনি ইতিমধ্যে কৈছে যে গৌৰৱ গগৈয়ে হওক অখিল গগৈয়ে হওক লুৰিণজ্যোতি গগৈয়ে হওক দেৱব্ৰত শইকীয়াই হওক তেওঁলোকে আনকি ইতিমধ্যে নিৰ্বাচন শেষ হোৱাৰ পাছত এটা ৰাতি নৈশ ভোজ তেওঁলোকে খালে ঠিক একেধৰণে পৰহিৰ দিনটোত যদিহে আপুনি চাই যে দিনৰ ভাগত তেওঁলোকে সকলো প্ৰাৰ্থীক মাতি আনি চৰকাৰ গঠন কৰিলে 100 দিনৰ পাছত কি ধৰণে তেওঁলোকে এই যিসমূহ আচলতে তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা প্ৰতিশ্ৰুতি আছিলে সেইসমূহ কেনেধৰণে কাৰ্যকৰী কৰিব তাৰ কাৰণে কমিটি পৰ্যন্ত গঠন কৰিছে গতিকে তেওঁলোকে ইমান কনফিডেন্ট ক'ৰ পৰা পাইছে আৰু মানুহ এইখিনিতে এটা কথা মই দোহাৰি দিব বিচাৰিছোঁ যে ইতিহাস সৃষ্টি কৰি এইবাৰ 85.91% যিটো ভোটদানৰ হাৰ হ'ল এইটো কিন্তু এটা ব্যাপক কিন্তু ইয়াৰ হয়তো নিগেটিভ আৰু পজিটিভ দুইটা দিশে থাকিব কাৰণ মহিলাসকলে বিশেষকৈ এবাৰ যি ধৰণে ভোটদান সাব্যস্ত কৰিছে গতিকে মহিলাসকলৰ ভোট বিজেপি পক্ষে গৈছে বুলি ইতিমধ্যে বিজেপিৰ যিসকল তেওঁলোকৰ নেতা মন্ত্ৰীয়ে হওক বা যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে সকলোৱে তেওঁলোকে দাবী কৰা পৰিলক্ষিত হৈছে কিন্তু আচলতে মহিলাৰ ভোট কাৰ পক্ষত গৈছে সেইটো বৰ ডাঙৰ কথা হ'ব এই মুহূৰ্তত ধ্ৰুৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আকৌ আপোনাৰ ওচৰলৈ যাম ৰাজীৱ ভৱনৰ পৰিৱেশ জানিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ